সঁচা কথা মোৰ ক্ষেত্ৰত বা কওঁ মই বহুত চিৰিয়েল মই বাদ দিছোঁ আজি মই অন কেমেৰা কৈছোঁ কালিন্দ্ৰী ছোৱালীজনী ভাল আছে চিধা আঙুলিৰে ঘি নোলালে ডেৰা কৰিব লাগে ষ্টিক উলিয়াই পিঠি ফালি মাৰিছে মেবি ময়ো ৰং হ'ব পাৰোঁ ছাবস্ক্ৰাইব কৰিব টপ ট্ৰেভেল শ্ব'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ গেষ্ট হৈছে অসমৰ এগৰাকী অভিনেত্ৰী ছয়গাঁও কুকুৰমাৰাৰ জীয়ৰী মিছ কালিন্দ্ৰী দাস গতিকে আজি আমি তেখেতৰ জীৱনৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ আজি ৰ'দটো বহুত তাকেতো টপ ট্ৰেভেল শ্ব'লৈ তোমাক আদৰণি জনাইছোঁ বাকী এতিয়া কিহত ব্যস্ত হৈ আছে বাকী জানাই আৰু অকণমান এখন চিৰিয়েল গুৱাহাটীলৈ গৈছোঁ কমেডি বেচিছ চিৰিয়েল হয় এখন জাষ্ট শেষ কৰিছোঁ এতিয়া পিছলৈ আৰু আছে মোৰ বেলেগ চিৰিয়েল গুৱাহাটীৰে এখন ৰঙত চলি আছে এখন জাষ্ট শেষ হৈছে দুটামান এপিছড আছে আৰু হা তো ইয়াৰ পিছৰ মোৰ 2 মাহৰ এটা গেপ আছে এই 2 মাহৰ গেপত মানে মই বডি ফিটনেছটো ঠিক কৰিব লাগে তো বৰ্তমান মই অকণমান বডি ফিটনেছৰ ওপৰত মানে কি তোমাৰ য়োগা ক্লাছ কাৰাটে এইবিলাকৰ ওপৰত জিম অকণমান ব্যস্ত আচ্ছা আজি তোমাৰ ডেইলি লাইফৰ বিষয়ে যদি টপ ট্ৰেভেল শ্ব'ৰ দৰ্শকক কিছু অলপ যদি কৈ দিয়া ডেইলি লাইফ তোমাৰ ৰাতিপুৱা ষ্টাৰ্টিং আৰু ৰাতিলৈকে আৰু প্ৰথম কথা হ'ল তুমি যে ক'লা মৰ্ণিং টু ইভিনিং কি হয় শ্বিডিউল একেটাই থাকে মানে যেতিয়া শ্বুটিং থাকে শ্বুটিঙতে ব্যস্ত এই এজ ইউজুৱেল তোমাৰ ৰাতিপুৱা 5টাত উঠিবই লাগিব শ্বুটিং থাকিলে নাথাকক 5টাত উঠিবই লাগিব ঘৰত গ'লে দেৰিকৈ উঠোঁ ঘৰ মানে তুমি কুকুৰমাৰাত থাকোঁ মই গুৱাহাটীত তো এতিয়া বৰ্তমান 2 মাহৰ এটা হেৰি পাইছোঁ বন্ধ পাইছোঁ তো এতিয়া মৰ্ণিং শ্বিডিউল তোমাৰ 5টাত উঠোঁ উঠি মই য়োগা ক্লাছ যাওঁ য়োগা ক্লাছ থাকে তাৰপিছত মই আকৌ আহোঁ ৰুমত আহি কিনে অলপ ৰেষ্ট লওঁ ইভিনিং মই আকৌ জিম যাওঁ বৰ্তমান এইটোৱে খাইছোঁ নিজৰ মানে ফিটনেছৰ ওপৰত অকণমান কনচেনট্ৰেট কৰি আছোঁ ফিটনেছ বুলি কোৱাৰ পিছতে মনলৈ এটা কথা আহিছে মোৰ তুমি ডিফেন্সত জব কৰিছিলা ডিফেন্সত জব কৰা ছোৱালী এজনী কেনেকৈ অভিনয় জগতত আহিল অপৰাজিতাৰ পৰা গুৱাহাটীলৈ তোমাৰ যাত্ৰা এইখিনি অলপ জানিব বিচাৰিছোঁ যাত্ৰা খুব বেছি ভালো আছিলে মাজতে খুব বেছি বেয়াও আছিলে যাত্ৰা মানে এইটো লাইনত টু বি ভেৰি অনেষ্ট মই এক্টিং লাইনত মই সৰুৰ পৰা নকৰা বুলি নকওঁ মই কৰোঁ মোৰ গোটেই ফেমিলিয়ে তোমাৰ মানে কি কালচাৰেল লাইনত হয় মোৰ পাপাও ডিফেন্সতে আছিলে ৰিটায়াৰ হৈছে তাৰপিছত মোৰ এম আছিলে সদায় এইটো লাইনত ডিফেন্স লাইনত যোৱাটো এম এটা আছিলে এইটো মই আগতেও কৈছোঁ দুটামান ইউটিউব চেনেলত মোৰ এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হোৱাৰ পিছত মানে ফিজিকেলি ফিটনেছ যেতিয়া কমি যাব তেতিয়া তুমি কণ্টিনিউ কৰিব নোৱাৰা তাৰপিছত মানে ডিফেন্সত জব কৰি থাকোঁতে এক্সিডেণ্ট হৈছিলে মানে জব এক্সিডেণ্ট নহয় মোৰ ট্ৰেইনিং পিৰিয়ড ট্ৰেইনিং এইটো কোনো গম পোৱা নাছিলে এইটো কোৱা কথাও নহয় বাৰু তাৰপিছত এনেকৈ থাকি গ'ল আৰু তাৰপিছত কাৰণ মোৰ ভৰি হাৰ্ডি যেতিয়া ভাঙি গ'ল তেতিয়া মই হেৰি কৰিব নোৱাৰিলোঁ ছেকেণ্ড তাৰপিছত এই আমাৰ মিৰ্জাত এখন দক্ষিণ কামৰূপত মিষ্টাৰ মিছ কামৰূপৰ এটা শ্ব' আহিছিলে ফেশ্বন শ্ব' আহিছিলে সেই ফেশ্বন শ্ব'টো আহোঁতে চবে ক'লে এবাৰ ট্ৰাই কৰি চা মোৰো মনটো উঠিল আৰু ঠিক আছে ট্ৰাই কৰি চাওঁ এবাৰ তাতে গ'লোঁ তাতে একচুৱেলি মই অপৰচুনিটি তাৰ পৰাই পাইছোঁ দেই ফাৰ্ষ্ট তাতে ভাল চিলেকশ্যন হ'ল মোৰ তেতিয়া আমাৰ কিশোৰো আছিলে কিশোৰৰ সেই শ্ব'টো কিশোৰ যে অলপ দিন আগত ঢুকালে সেই বহুত ভাল ফ্ৰেণ্ড আছিলে মোৰ তাৰপিছত সি ক'লে আমি একেলগে এটা শ্ব' কৰিম তাৰপিছত সেই শ্ব'টোত সিও পালে ময়ো পালোঁ সি অৰ্গেনাইজ কৰিছিলে কিন্তু সিহঁতে মিৰ্জাৰ এটা টিমে অৰ্গেনাইজ কৰিছিলে প্লাছ সিও সেইটো শ্ব'ত মানে কি এজ এ হেৰি আছিলে আৰু কণ্টেষ্টেণ্ট আছিলে আৰু তাৰপিছত ফটোশ্বুট হয় নহয় আমাৰ ফটোশ্বুটবোৰ এনেকৈ আহি থাকে কৰি আছোঁ তাৰপিছত এজন ছাৰ আছিলে ৰাজেশ ভূঞা ছাৰ চবে চিনিয়ে পায় আমাৰ ডাইৰেক্টৰ ৰেঙনিৰ পৰা মোৰ এটা অফাৰ আহিল প্ৰথমতে মোক ফোন কৰিলে বৈকুণ্ঠ প্ৰিন্স প্ৰথম বৈকুণ্ঠ দা এক্টৰ বৈকুণ্ঠ দা চবে চিনি পায় তেখেতে ক'লে কি হেৰি এখন চিৰিয়েল আছে কৰিবা নেকি ভিলেন ৰোল এটা আছে ভিলেন অপৰাজিতা ফাৰ্ষ্ট চিৰিয়েল মই
পাৰফৰ্মেঞ্চ হ'লে মইতো কেমেৰা ফেচ কৰি পোৱা নাই, এনেকৈ ডাইৰেক্ট এনেই কৰি নাটক কৰি পাইছোঁ, বাট কেমেৰা ফেচ কৰি পোৱা নাই, ট্ৰাই কৰিব পাৰোঁ। তো মোক অডিশ্যনৰ কাৰণে মাতিলে, মই গ'লোঁ অডিশ্যনৰ কাৰণে, দেন লুক টেষ্ট হ'ল, এইবোৰ চব হৈ গ'ল, পাছ কৰিলোঁ। তেতিয়া ব্ৰেক লৈছোঁ আৰু ফাৰ্ষ্ট ব্ৰেক, শ্বুটিং ষ্টাৰ্ট হ'ল, অপৰাজিতা চিৰিয়েল, তেনেকেই মই আহিলোঁ আৰু। কিন্তু মোৰ মটিভ নাছিলে কি মই যে এইটো লাইনত আহিম, বাই প্ৰফেশ্যন এক্ট্ৰেছ হ'ম, এইটো নাছিলে কেতিয়াওতো। মোৰ এটাই আছিলে মই ডিফেন্সত কিবা কৰি হওক মানে সেইটো। আচ্ছা, এতিয়া যদি তুমি যদি ডিফেন্সত যদি চান্স পোৱা যাবানে? ডেফিনেটলি। কিয় অভিনয় কৰি ভাল লগা নাই নেকি? অভিনয়ৰ যোনটো এটা হেৰি আছে ন, মাদকতাটো সুকীয়া, আৰু ডিফেন্সৰ যোনটো আছে সেইটো সুকীয়া। আচ্ছা, মানে সৰুৰ পৰা তোমাৰ যে মাইণ্ড ছেট হৈ থাকে ন, কাৰণ মই স্পৰ্টছ কৰি ভাল পাওঁ মেক্সিমাম, যোনটোত মই হেপিনেছ বেছি পাওঁ। এতিয়া মই স্পৰ্টছ কৰি যদি ভাল পাওঁ, কিন্তু ড্ৰামাটো পাওঁ, কিন্তু সেই লেভেলটোৰ মানে কি হেপিনেছটো মই অকল তাতেহে পাওঁ, এই ড্ৰামাত নাপাওঁ। আচ্ছা, ডিফেন্সৰ তোমাৰ কোনটা পাৰ্ট বেছি ভাল লাগিছিলে? চব পাৰ্টে, যেতিয়া তোমাৰ ট্ৰেইনিং পিৰিয়ড হয় বহুত টাফ হয়, নো ডাউট কান্দি দিব লগা হয়, টাফ হয়, কিন্তু যেতিয়া তুমি ইউনিফৰ্মযোৰ পিন্ধিবা নহয়, পৃথিৱীৰ সমস্ত মানে দুখ পাহৰি যাবা, এনেকুৱা টাইপৰ। সেইটো এটা বেলেগ লেভেলৰ শান্তি আৰু। আৰু অভিনয়টো মানে কেনেকুৱা ষ্ট্ৰেছ, তোমাৰ হেপিনেছ, এই গোটেইখিনি মানে বহুত, কাৰণ মানুহে ভাবে ন, চোৱা এতিয়া তুমি থিয়েটাৰ হওক বা মানে নাটক যেতিয়া কৰিবা ন, তোমাৰ 1 মাহৰ আগৰ পৰা 2 মাহৰ আগৰ পৰা তোমাৰ স্ক্ৰিপ্ট থাকে লগত, তুমি প্ৰিপেৰেশ্যন কৰিব পাৰা। কিন্তু যেতিয়া তুমি হেৰি কৰিবা, এখন চিৰিয়েল কৰিবা, তেতিয়া তোমাক হাৰ্ডলি 2 মিনিট আগত তোমাক স্ক্ৰিপ্ট দিব, ডাইৰেক্টৰে ক'ব এনেকুৱা এনেকুৱা চিন, এনেকুৱা এনেকুৱা চিন, এতিয়া তুমি নিজেই মাইণ্ডত ভাবিব লাগিব কেনেকুৱা হ'ব, কেনেকুৱা হ'ব। তাতো এই ডাঙৰ ডাঙৰ ডাইলগবোৰ তুমি মনত ৰাখিব লাগিব, ইমান ইজি নহয়, এনেকৈ ৰিটেক হয় বহুত, এনজি মানে নট গুড। মই প্ৰথমতে ফাৰ্ষ্ট যেতিয়া অপৰাজিতা কৰিছিলোঁ, ফাৰ্ষ্ট টেকটো কিজানি 8 বাৰমান লৈছিলোঁ নেকি, তেতিয়া মোক বুজালে একচুৱেলি এনেকুৱা এনেকুৱা হয়, কাৰণ নট গুড হৈ আছে, এনজি হৈ আছে, আকৌ ৰিশ্বট লৈ আছে, মানে তেতিয়াহে গম পাইছোঁ বস্তুবোৰ তেনেকুৱা। তো হেটিকটো বহুত আছে, মানে অকণমান প্ৰব্লেম হয় কিছুমানৰ, নট নিউ কামাৰ স্পেচিয়েলি নিউ কামাৰবিলাকৰ। এই তেনেকুৱা আৰু কাম চবতে টান, কাৰণ ইজি ড্ৰামা এখন কৰিব ইজি পাই ইজি, সেইটো কথাই নহয়, বহুত টান। ৰাতি 2-3টালৈ তুমি এনেকৈ চকু খুলি কিনে ফ্ৰেছনেছ হৈ থকাটো ধেমালি কথা নহয়, সেয়া আৰু তেনেকুৱা কথাই। আচ্ছা, আৰু অভিনয়ৰ লগত বৰ্তমান যিটো জড়িত হৈ আছা, সমাজৰ কাৰণে তুমি এনেকুৱা কিবা কাম কৰি আছা নেকি বৰ্তমান সমাজৰ কাৰণে? চাওক, সমাজৰ কাৰণে মোৰ মানে কেনেকুৱা, মই বহুত ৰিজাৰ্ভ টাইপৰ ছোৱালী দেই, মানে কি মই কিছুমান কাম কৰোঁ, কিন্তু মই মানে কি সেইটো মই নেদেখাওঁ যে এইটো কাম মই চেল্ফি লৈ কিনে ছ'চিয়েল মিডিয়াত আজিলৈকে মই দিয়া নাই। কি মই কোনো মানুহক ভাত খুৱাইছোঁ, কোনো মানুহক মই কিবা এটা দিছোঁ, কিন্তু মই আজিলৈকে চেল্ফি লৈ কিনে সেই বস্তুটো কেতিয়াও মই কৰা নাই। কিন্তু আজি মই তুমি সুধিছা যদি মই কওঁ, মই SOS বা এনেকৈ হয় ন, অনাথ আশ্ৰমৰ কিবা, মই যিমান পাৰোঁ মই ইনকাম থাকিলে অকণমান হ'লেও মই কিবা এটা মই দিওঁ। সেইটোৱে, তুমি মানে যিটো কৰা সেইটো ভিতৰৰ পৰা কৰা, আমাক দেখাবৰ কাৰণে নকৰা। সেইটো কেতিয়াও মই ছ'চিয়েল মিডিয়াত মই আজিলৈকে দি পোৱা নাই। মোৰ ফেচবুক ID আৰু তুমি মোৰ ইনষ্টাগ্ৰাম ID তুমি চেক কৰিব পাৰা। মই এইটো ক্ষেত্ৰত মই কেতিয়াও কোৱা নাই বোলে আজি এইজন মানুহক মই 10 টকা দি হেল্প কৰিছোঁ বা আজি এজন ভিখাৰীক মই ৰ'দত মই ভাত খুৱাইছোঁ, তেনেকুৱা আৰু। মই কেতিয়াও এইটো কোৱা নাই কি মই আজি এই মানে কি খুৱাইছোঁ কিবা কৰিছোঁ, মই এইটো আই নেভাৰ ডু ডেট। এইটো কিন্তু বহুত ভাল, ময়ো ছাপোৰ্ট কৰোঁ। যদি কিবা কৰিব লগা আছে, মই মানসিকভাৱে কষ্ট দিব অকণমান বেয়া লাগে, ভাবিব নেকি খুৱাইছে আকৌ কিয় ছ'চিয়েল মিডিয়াত দিয়াৰ কি যুক্তি আছে। আৰু মানুহবিলাকে কমেণ্টটো কৰে ন, কিছুমান মোৰ বেয়া কমেণ্ট পালে মোৰ মাথাটো বহুত সোনকালে খং উঠি যায়। মানে চোৱা, কিছুমানে হয়তো দি ভাল পাইছে, মই কাকো জাজ কৰা নাই, কিছুমান দি ভাল পাইছে, নিজৰ ফেচবুক হয়, নিজৰ ID হয়, সিহঁতৰ মৰ্জি যি কৰে কৰিব পাৰে, কিন্তু আমি সেইটো জাজ কৰিব নোৱাৰোঁ। কিন্তু মোৰ প্ৰাইভেট মই দি বাছ খুৱাইছোঁ, বাছ মই সেইখিনিতে হেপী। আচ্ছা, এতিয়া আমি জানিম তোমাৰ প্ৰাথমিক শিক্ষা, স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষাৰ বিষয়ে। মোৰ পাপাৰ চাকৰি সূত্ৰে মানে কি বহুত জেগা ট্ৰেন্সফাৰ হৈ থাকে। ফাৰ্ষ্ট মই পঢ়িছিলোঁ নাগালেণ্ডত, কাৰ্বি আংলং, প্ৰথম তাতে হৈছিলে। তাৰপিছত তাৰ পৰা ট্ৰেন্সফাৰ হ'ল। তাৰপিছত মোৰ বাহঁতে ইয়াতে আহিলে, আপোনাৰ আমাৰ ইয়াতে ছয়গাঁও পুখুৰাত আহিলে, মই তাতে থাকিলোঁ। তাৰপিছত আকৌ ট্ৰেন্সফাৰ হৈ আহিলে পাপা নগাঁও। অহাৰ পিছত আমাক ইয়াতে লৈ আনিলে, তাৰপিছত মই ইয়াতে পঢ়িলোঁ, পুখুৰাতে পঢ়িলোঁ। তাৰপিছত ইয়াতে তোমাৰ মেট্ৰিক কৰিলোঁ। তাৰপিছত
দক্ষিণ কামৰূপ গাৰ্লছ কলেজ তাতে মই কলেজত এডমিশ্যন ল'লোঁ তাতে মই GSU আছিলোঁ আচ্ছা আচ্ছা 2010-11 ইয়াৰ্ছ তাতে মই GSU আছিলোঁ তাতে কমপ্লিট কৰিছোঁ আচ্ছা এতিয়া কেতিয়াবা ইচ্ছা যায় নেকি তোমাৰ পলিটিকেল লাইনত সোমাবৰ কাৰণে পলিটিকেল আই লাভ পলিটিকেল মই কাম কৰি ভাল পাওঁ কাৰণ মই যেতিয়া GS আছিলোঁ ন মই আমাৰ কলেজৰ ছোৱালীখিনিৰ পৰা বহুত ছাপোৰ্ট পাইছিলোঁ আৰু বহুত ভালো পাইছিলোঁ দুবাৰ খেলিছিলোঁ দুবাৰ জিকিছোঁ মই আচ্ছা এটা বহুত ভাল কথা দেই দুবাৰ খেলিছিলোঁ দুবাৰে মই ভালকৈ জিকিছোঁ আৰু মোক সিহঁতে মানে ভাবে কি মানে কি মই কৰিব পাৰিম মানে বিশ্বাস আছে যে মই এইটো চলাই নিব পাৰিম সেইটো বিশ্বাস কৰে মানে তেওঁলোকৰ তোমাৰ ওপৰত বিশ্বাস আছে সেই বিশ্বাসটো মই দিব পাৰিছো মেবি সেইটো কাৰণে মই দুবাৰকে জিকিছো মই ভাল পাম কৰি মানে মোক এনেও এই পলিটিকেল চাইডত কয় আমাৰ তেখেতসকলে ডাঙৰ ডাঙৰ যিবিলাক আমাৰ নেতা আছে আমাৰ অসমৰে কিছুমান মোৰ মূৰত ভালে হয় তেখেতসকলেও কয় তুমি পাৰিবা তুমি পিছলৈ যদি ট্ৰাই কৰিব পাৰা এনেকুৱা কথাটো হ'ল কি আমাৰ ঘৰত ল'ৰা নাই মই আমাৰ 3জনী ছোৱালী মোৰ 2জনী বা আছে সিহঁতে বিয়া হ'ল তো মানে কি ৰেছপনচিবিলিটি বহুতখিনি থাকে মা পাপা আছে এইটো ঘৰতে আছে তো বহুত কথা ভাবিব লগা হৈ যায় আৰু তোমাৰ সোনকালে খং উঠে নেকি মই শৰ্ট টেম্পাৰ হয় কিন্তু সোনকালে খং উঠে কিন্তু সোনকালে খতম হৈ যায় খালি মোক বুজোৱা মানুহ এজন লাগে সেইটো টাইমত মোৰ মানে মোৰ নট অনলি মোৰ ল'ৰা ছোৱালীবোৰৰ কাজিয়া নহয় মোৰ ফেমিলি মোৰ মা পাপাৰ লগতো মোৰ কাজিয়া মোৰ বাৰ লগতো মোৰ কাজিয়া হৈ যায় তাৰমানে সেইটোতো হয় মানে ভয়ংকৰ হৈ যায় মই মানে যদি মোৰ পাপাও যদি বেয়া এটা গলত কাম কৰিছে মোৰ মাও এজনী যদি বেয়াকে কৈছে মানে এইটো ৰাইট নহয় এইটো ৰং হয় মেবি ময়ো ৰং হ'ব পাৰো কিন্তু মোক বুজাও বোলে এইটো তই ভুল কাম কৰিলে ভালকে ক'লা কিন্তু যদি গালি পাৰি বুজাই ন বোলে এইটো নহয় নহয় তেতিয়া মোৰ মানে খং উঠে আৰু ভালকেতো বুজালে মই বুজি পাম আৰু মোৰ যদি পাপাও যদি কিবা ৰং এটা কাম কৰিছে ন মই কিয় কৰিব আপুনি এজন ভাল মানুহ বা এজন মানে কি ভাল শিক্ষিত মানুহ তো আপুনি জানি শুনি এইটো ভুলটো কিয় কৰিব যদি মই সেই কোৱাৰ কাৰণে যদি পাপা চেপ্টাৰ মানে কি শ্বৰ্ট টেম্পাৰ হৈ যায় তেতিয়া মই আকৌ খং উঠে কিয় এনেকুৱা কৰিলে মইতো ভাল কামটোহে কৰিছোঁ থৰি না বেয়া কাম কৰিছে স্কুলীয়া জীৱনত যেতিয়া পঢ়ি আছিলা তেতিয়া পাপাৰ বা মাৰ কেতিয়াবা মাৰ খাইছিলা নে ৰাম নক'বা আৰু মই কি জানে আমাৰ ঘৰৰ হাইয়েষ্ট মাৰ ময়ে খাইছোঁ বহুত মাৰ খালোঁ বাপৰে মোক কেনেকে মাৰিছে মই তোমাক সেইটো কওঁ তোমাৰ পৰ্দা থাকে ন পৰ্দাৰ যোনটো ষ্টিক থাকে ষ্টিক উলিয়াই পিঠি ফালি মাৰিছে মই মেথছত বহুত কেঁচা আছে তাৰমানে তাৰপিছত আৰু আমাৰ ফেমিলিটো যেতিয়া জাষ্ট আমি যেতিয়া ইয়াতে শ্বিফ্ট হৈছিলোঁ তেতিয়া গোটেই ফেমিলি মেম্বাৰ থাকে নহয় এনেকৈ ধেমালি চেমালি কৰি থাকে ধেমালি কৰিব কোনে বেলেগে আৰু পাপা মানে শুই থাকিলে হাল্লা হ'লে আহি মাৰে মোক মানে কি ওচৰত মোকে পায় মই একো ক'ব নোৱাৰো তেনেকুৱা টাইপৰ আৰু মাও বহুত মাৰিছে পাপাও বহুত মাৰিছে কিন্তু বা যোনটো ডাঙৰ বা আছিল ডাঙৰ বা মাৰ খাইছোঁ কিন্তু মোৰ যোনটো মাজু বা আছে ন মইহে তাক উল্টা মাৰো আৰু তাইক মই মাৰিছিলোঁ তাইও মাৰিছিলে বাট ময়ো তাইক মাৰিছিলোঁ এনেকুৱা টাইপৰ আছিলে আৰু সেইবিলাক দিন একচুৱেলি মধুৰ আছিলে ন বহুত তেনেকুৱা টেনশ্যন নাছিলে লাইফত ধুনীয়াকে লাইফটো গৈ আছে কিন্তু এতিয়া যোনটো লাইফ ন এইটো সকলোতকৈ ডেঞ্জাৰাছ লাইফ বুলি মই ভাবোঁ কাৰণ আপোনাৰ মেণ্টেলি বহুত ষ্ট্ৰেছ হয় চাকৰি হওক নিজৰ ফিউচাৰ হওক কেৰিয়াৰ হওক ছোৱালী হ'লেতো আৰু বাপৰে কিমান কথা ভাবিব লাগে ফেমিলি আকৌ বিয়া কিবা কিবি হেন তেন মাথাটো ফাটি যায় যেন লাগে কিন্তু নাই মোৰ ফেমিলিটো অলপ ছাপৰ্টিভ হয় সেইটো কাৰণে ছাপৰ্ট কৰে কোনে বেছি ছাপৰ্ট কৰে চবকেইটাই কৰে বাহঁতো কৰে মাহঁতো কৰে গোটেইকেইটা কৰে আৰু খালি মাজে মাজে গালি চালি দি থাকে আৰু সেইটোতো হ'বই আৰু মোৰ বা এটা হেৰি পঢ়ি আছিলে একলব্য বুঢ়া আঙুলি কাটি দিয়ে এটা ষ্টৰি আছিলে মই পোৱা বা পাইছিলে হা তাই মানে এদিন আমি কাৰ্বিআংলঙতে আছিলো তাই ডেইলি সেই ষ্টৰিটো গাই থাকে বোলে কি একলব্য বুঢ়া আঙুলি কাটি দিয়ে গুৰু দক্ষিণে দিয়ে মা কিচেনত খানা বনাই থাকে মোৰ মনটো হৈছে তাই সদায় বুঢ়া আঙুলি কাটে তাই কোনে কিয় একো নিদিয়ে আজি তাইক মই আঙুলি কাটিম যিমান যি নহওক মই কাটিয়ে তাইক দিয়ে গুৰু দক্ষিণে দিবই লাগিব মই সৰু তেতিয়া দেই মই তেতিয়া স্কুল যোৱা নাই আৰু তাই চেনেখন আকৌ পঢ়িছে যেতিয়া মই কটাৰীখন আনিছো আনি কিনে মই এইটো আঙুলি কাটিছো কাটি কিনে পুৰা এনেকে তেজ ওলাই আছে আৰু পুৰা মই একো নাজানো মই টটেলি ব্লাইণ্ড আৰু এইটো এনেকে ধৰি আছো এনেকে ধৰি আছো তাৰপিছত পুৰা তেজ এনেকে পৰি গৈ আছে তাৰপিছত বা কৈছে বোলো ৰাণীৰ মোৰ ঘৰত ৰাণী বুলি মাতে নিকনেমটো ৰাণী হয় নিকনেম ৰাণী হয় মই সুধিম বুলি ভাবি আছিলো আহি গ'ল ঠিক আছে তাৰপিছত বা মানে মাক কৈছে বোলে ৰাণীৰ হাতত তেজ এনেকে গৈ আছে আৰু মা আহি আছে বোলে কি হ'ল তোৰ হাতত আঙুলি পুৰা কাটি দিলো আৰু মই তাই সদায় যে বুঢ়া আঙুলি কাটি দিয়ে কৈ থাকে তোমালোকে কোনেও কাটি নিদিয়ে কিন্তু মই কাটি দিলো এনেকুৱা টাইপৰ মানে মই
যি চাই পঢ়ি থাকে ন মই মানে নিজৰ ওপৰত সেইটো বস্তুটো মানে ফিল কৰিলোঁ বোলে কাটিটো বহুত ৰিয়েলিষ্টিক আছিলে মানে বেলেগত মোৰ যিটো দুজন আছে সিহঁত দুজন বহুত ভাল মোৰ হিন্দু দুজন সিহঁতো বহুতখিনি চাপৰ্ট আচ্ছা মই তোমাক আৰু এটা প্ৰশ্ন সুধিম তুমি জীৱনত বহুত মানুহ লগ পাইছা তুমি ভাবা নেকি যে মানুহ এজন সলনি হ'ব পাৰে বুলি একদম মানে 200% মই এদিন হওক মানুহজন সলনি হ'বই হ'ব ন মই নিজৰ কথাতে কওঁ মই এটা টাইমত আছিলোঁ নাই মই এনেকুৱা হ'ম এনেকুৱাই থাকিম কিন্তু পৰিস্থিতিৰ বাধ্যত মই নাই উপায় নাই চেঞ্জ হ'বই লাগিব পৰিস্থিতি আপোনাক বাধ্য কৰাই দিব নিজকে চেঞ্জ কৰিব লাগে আৰু মানুহক চেঞ্জটো বহুত দৰকাৰ মানে কি কয় নহয় চিধা আঙুলিৰে ঘি ওলালে তেৰা কৰিব লাগে একচুৱেলি মানুহ এনেই নবনাই এইবোৰ হাতৰ এইবোৰ মানে কি হয় একচুৱেলি মানুহ এজনে মানে কি তোমাৰ সমাজত যিখিনি বস্তু দেখি থাকে কেতিয়াবা বা তেওঁলোকৰ ফেমিলিতে হওক যিখিনি বস্তু দেখি থাকে সেইখিনিৰ পৰাই তেওঁ শিক্ষা গ্ৰহণ কৰে তাৰপিছত যেতিয়া অলপ ডাঙৰ হয় তেতিয়া বাহিৰত ওলাই আহে তাৰ পৰা কিছু ভাল শিক্ষা ওলাই কিছু বেয়া শিক্ষাও ওলায় যিসকলে বেয়া শিক্ষাখিনি বেছিকৈ ইউজ কৰে তেওঁক আমি বেয়া মানুহ বুলিয়ে কওঁ তেওঁৰ যদি কথাবিলাক আমি গম পাওঁ তেনেকুৱা ক্ষেত্ৰত সেই মানুহজন সলনি হ'ব বুলি তুমি ভাবা নেকি সেইটোতো কৈছো পৰিস্থিতি বাধ্য কৰে একচুৱেলি সলনি হ'বলৈ কোনো মানুহ মই স্পেচিয়েলি মই ছোৱালীৰ ক্ষেত্ৰত কওঁ মানে কি তুমি এক্সাম্পল এটা ধৰি লোৱা এজন ল'ৰা এজন ছোৱালীয়ে বেয়া এটা কাম কিবা যিকোনো বেয়া এটা কাম কৰিলে কিন্তু আমাৰ যোনটো ছ'চাইটি ছোৱালীজনী পুতুককৈ আঙুলিয়াই কয় বোলে তাই কিয় যাব লাগে তাই কিয় কৰিব লাগে কিন্তু চেম থিং ল'ৰাটোক কিয় নক'লে ল'ৰা মানুহ সি ল'ৰা সি তাৰতো চেক মোচা যাব কিন্তু ছোৱালী নাযায় কিয় কিন্তু এখন তালিটো বজা নাই ন ছোৱালীটোৰ অকলেতো কৰা নাই ল'ৰাটোতো কৰিছে কিন্তু বেছি প্ৰেছাৰ হয় ছোৱালীটোক কিয় দিয়া সেইটোৱে কিছুমান ক্ষেত্ৰত ছোৱালীবিলাকে কোনো ছোৱালীয়ে মানে কি মোৰ সম্ভৱ দেই মই যিমানখিনি লৈ এজ এ মই গাৰ্ল বিং এ গাৰ্ল মই এইটো কৈছোঁ কিন্তু জানি শুনি হয়তো এটা ভুল ৰাস্তাত যাব নিবিচাৰে হয়তো পৰিস্থিতি কেতিয়া বাধ্য কৰে কিছুমানে যদি মানে কি আৰু কৰিম বুলি কৰে সেইটো আমাৰ ক'ব লগা নাই সেইটো বেলেগ কথা কিন্তু মেক্সিমাম দুখীয়া ছোৱালী হওক কিবা ছোৱালী হওক মানে কি বহুত আশা লৈ আহে কাম কৰিবৰ কাৰণে কিন্তু সিহঁতে পৰিস্থিতি এনেকুৱা বাধ্য কৰা এতিয়া উপায় নাই তাৰমানে এই চিটুৱেশ্যনটো কোনে আনিলে সেই ল'ৰাকেইটা সেই ডাইৰেক্টৰকেইটা বা বেলেগে কিবা সিহঁতেতো আনিলে সিহঁতে যদি ছোৱালীৰ টেলেণ্টটো চালে হয় সেই টেলেণ্টৰ মতেও কাম কৰিব দিব পাৰিলেহেঁতেন মই অকল ইণ্ডাষ্ট্ৰীৰ কথা কোৱা নাই দেই অকল যে ফিল্ম ইণ্ডাষ্ট্ৰীতে এনেকুৱা হয় এইটো নহয় বহুত জেগাত আমাৰ ছ'চাইটিত তেনেকুৱা হৈ আছে চবতে হয় খালি ফিল্ম ইণ্ডাষ্ট্ৰীটো অকল হাইলাইটত কিয় থাকে বিকজ ফিল্ম ইণ্ডাষ্ট্ৰী আৰু কেমেৰা নিউজ চেনেল এইবিলাক আগত আহি যায় সেইটো কাৰণে ইণ্ডাষ্ট্ৰীটো সদায় হাইলাইট হৈ থাকে মোৰ ক্ষেত্ৰত বা কওঁ মই বহুত চিৰিয়েল মই পাতিছোঁ আজি মই অন কেমেৰা কৈছোঁ মই 4-5খন চিৰিয়েল মই পাতিছোঁ ৰিজন কি আছে কিয় বাদ দিলো মই সেইটো কথা মই আজি ছ'চিয়েল মিডিয়াত মই দিব নোৱাৰো কিন্তু মই আজি কৈছো কিছুমান কথা মই আজি যদি কিবা ওলাইছে কিছুমান আমাৰ এনেকুৱা কিছুমান আহি যায় ন প্ৰপ'জেল কিছুমান আহি যায় যোনটো মই সহ্য কৰিব নোৱাৰো দৰকাৰ মই ডেছপাৰেট নহয় এই কামটোৰ কাৰণে মোৰ হবি হয় মই কৰি ভাল পাওঁ কিন্তু মই এইটো ডেছপাৰেট নহয় যে মই এই বস্তুটো কৰিবৰ কাৰণে মই এই কামটো কৰিম মই সেই ডেছপাৰেটটো নহয় তাৰমানে পপুলাৰিটি হ'বৰ কাৰণে মই ভাল কাম কৰি লাহে লাহে কৰিও মই যাব পাৰোঁ কিন্তু মই এক ৰাতিৰ ভিতৰত বেয়া কাম কৰি কিনে পপুলাৰ হ'ব বিচৰা নাই তুমি যিকোনো তোমাৰ প্ৰাইভেট চাকৰি হওক এভৰিথিং জেগাত এই বস্তুটো থাকে কিন্তু এইটো লুকাই থাকে ওলাই নাযায় আৰু সেই ছোৱালীবিলাকে কেতিয়াও জানি শুনি কেতিয়াও ভুল কাম এটা কৰিব নিবিচাৰে কিন্তু পৰিস্থিতিৰ বাধ্যত ফেমিলিৰ বাধ্যত কেতিয়াবা কৰিব লগা হয় এতিয়া কথাটো হৈছে এনেকুৱা ধৰা সমাজ এখন আমি সৰুৰ পৰা এখন সমাজত বসবাস কৰি আছো সমাজখনত আমি আছো তাৰ আচাৰ ব্যৱহাৰখিনি আমি গম পাইছো বৰ্তমান সমাজ সেই সৰুতে পোৱা সমাজখন আৰু তাৰ প্ৰায় 20 বছৰ পিছত যিখন সমাজ পাইছো সেই সমাজখনত কিবা তুমি সলনি দেখা পাইছা নেকি বহুত সলনি বহুত বেছি সলনি আগতে তোমাৰ যিকোনো অকেজন বিহু হওক কিবা হওক মানুহখিনি কিমান এটা মিল আছিল কিবা আছিল আজিকালি মানুহে ইমান ফেক হৈছে নহয় মই নিজকো ইনক্লুড কৰিছোঁ এনেকুৱা নহয় যে মই ৰিয়েল হয় ময়ো ফেকে হয় কিছুমান ক্ষেত্ৰত মই কৈছোঁ ছ'চিয়েল মিডিয়া হওক কিবা হওক ফেকে হয়
এতিয়া মানুহবোৰ ইমান বেছি চেঞ্জ হৈছে, ইমান বেছি এগ্ৰেছিভ হৈছে, কাকো ভয় নকৰে মাৰিবৰ কাৰণে, কাটিবৰ কাৰণে, বেয়াকে ক'বৰ কাৰণে, যোনটো এটা ৰেচপেক্ট থাকে ডাঙৰ প্ৰতি, যোনটো আমাৰ কালচাৰ কিছুমান ক্ষেত্ৰত থাকে, এই চব বহুতখিনি চেঞ্জ হৈছে। ইনফেক্ট ছ'চিয়েল মিডিয়াৰ কথাটো স্পেচিয়েলি মই কৈছোঁ, আমাৰ মানুহবিলাকে ট্ৰল কৰে হা, যিকোনো এটা বস্তু আহিল হা, বেয়া বস্তু হওক ভাল বস্তু হওক, ছ'চিয়েল মিডিয়াত যেতিয়া এইটো ট্ৰেণ্ড কৰি থাকে ন, সেই বস্তু পুতুককৈ আঁকোৱালি লয়, ঠিক আছে, কিন্তু তাৰ মাজত ট্ৰলো কৰা ষ্টাৰ্ট কৰে। তুমি যদি জানাই সেই বস্তুটো বেয়া, তুমি সেই বস্তুটোক তুমি কিয় চাইছা? তুমি সেই বস্তুটো চাইছা, তুমি সেই বস্তু শ্বেয়াৰ কিয় কৰিছা? সেই বস্তুটো পাতাই দিম। মোৰ পাৰ্চনেল ভিউ দেই, এজনী ছোৱালী তাই এটা বেয়া কাম কৰিছে, জাষ্ট তাই জানে তাই বেয়া কামটো কৰিলে বা এটা ল'ৰাই বেয়া কামটো কৰিলে ছ'চিয়েল মিডিয়াত দিলে তাই ফেমাছ হ'ব, তাই ফেমাছ হ'বৰ কাৰণে বেয়া কামটো কৰি আছে, কিন্তু তুমি কমেণ্ট মাৰি আছা এই ছোৱালীটো চোৱাচোন, আৰে তাইৰ মটিভটো হৈছে ফেমাছ হোৱাৰ কাৰণে, ফেমাছ হোৱাৰ কাৰণে তাই যিকোনো তলত যাব পাৰে বা ল'ৰাটোৰ তলত যাব পাৰে, কিন্তু আমাৰ মানুহে কি কৰে, তাক চাব, ভিউৱাৰ্ছো দিব, শ্বেয়াৰো কৰিব, আৰে তাই যোনটো মানে কি কৰিছিলে, তাই টাৰ্গেট লৈছে, সেই টাৰ্গেটটো আমিয়ে কৰি আছো ন, আমি পূৰণ কৰিছো, সেইবিলাক বস্তু পাতাই দিব নালাগে। বাট নাই, আমাৰ মানুহবিলাকে ট্ৰলো কৰিব, ইফালে সিফালে বিয়পাই থাকিব, কিন্তু আমি চাই কিনে মজাটো লৈ আছো ন, এইবিলাক ভাল নালাগে। এই বহুত চেঞ্জ, বহুত ছ'চিয়েল মিডিয়া, টিভি মানে ফেক, চব বস্তু ছ'চিয়েল মিডিয়াত কেতিয়াও বিশ্বাস নকৰিব, স্পেচিয়েলি মই ৰাইজক কৈছো, কেতিয়াও বিশ্বাস নকৰে ছ'চিয়েল মিডিয়াত যে চাই কিনি এইটো ভালে যেন পাওঁ আমুক, কেতিয়াও বিশ্বাস নকৰে। যেতিয়ালৈকে ৰিয়েলত আপুনি দেখে, ৰিয়েলত আপুনি বস্তুটো ফিল নকৰে, তেতিয়ালৈকে কেতিয়াও আপুনি ছ'চিয়েল মিডিয়াত থৈ দি কেতিয়াও সেই ভুল কামটো নকৰিব। জীৱনৰ এনেকুৱা এটা মমেণ্ট যিটো তুমি আজিও ভাবিলে ভাল লাগে, তেনেকুৱা মমেণ্ট কি আছে? বহুত মমেণ্ট আছে, বহুত, এতিয়া পাহৰি যাওঁ কিছুমান বাট মমেণ্ট আছেতো বহুত, লাইফত বহুত ঘূৰিছোঁ মই, এনজয়টো বহুত কৰিছোঁ, নকৰা বুলি নকওঁ, কিন্তু চলো এনজয় দেই, এনেকুৱা নহয় যে কোনোবাৰ লগত, বহুত এক্সপ্ল'ৰ কৰি ভাল পাওঁ জেগা, লেংগুৱেজবোৰ কিছুমান শিকি ভাল পাওঁ, এনেকুৱা টাইপৰ। তো মই চ'ল' ট্ৰিপ এটা মাৰিছিলোঁ গোৱাত, মুম্বাইত মই এটা শ্ব' কৰিব গৈছিলোঁ, নৰ্থ ইষ্ট ভইচ অফ ইণ্ডিয়া বুলি, তাতে তোমাৰ 1 মাহৰ এটা শ্ব' আছিলে, তো মানে তাতে ভালেখিনি অকণ টকা পাইছিলোঁ আৰু এই লকডাউনৰ আগৰ কথা দেই এইটো। তাৰপিছত শ্ব'টো ভালে গুচি গ'ল, তাৰপিছত বোলো মুম্বাইৰ পৰা গোৱা 45 মিনিটৰ ৰাস্তা ফ্লাইটত, যদি মই নাযাওঁ কথাটো বেয়া হ'ব, মই ঘৰত ফোন কৰিছোঁ, বোলে শ্ব' শেষ, মই এতিয়া গোৱা গৈ আছোঁ, মই গোৱা কাৰত গৈ আছোঁ। তাৰপিছত গোৱা মই অকলে গৈ আছোঁ, অকলে মানে এজনী ছোৱালী অকলে মানে ক'তো যাব নোৱাৰে, আমাৰ মানুহৰ যেতিয়া মোক নাম অকলে যাম, আৰে মোৰ যদি হাতত পইচা আছে, অনলাইন মই চবখিনি বুকিং কৰিছোঁ, প্ৰব্লেমটো কি? তাৰপিছত মই অনলাইন বুকিং কৰিলোঁ, 2 দিনৰ কাৰণে, 2 দিন হওক মই অকলে চামেই, তাৰপিছত গ'লোঁ মুম্বাইৰ পৰা ফ্লাইট লৈ গোৱা গ'লোঁ, গোৱাত মই অকলে টাইম যিটো কৰিলোঁ, মই অনেষ্টলি সেই লাইফ মানে কি গোটেই এতিয়ালৈকে মোৰ লাইফত সেইখিনি টাইম মোৰ কাৰণে বেষ্ট আছিলে। অকলে ঘূৰি কিনে, অকলে তুমি জাগা এক্সপ্ল'ৰ কৰি কিনে যদি চোৱা, মানে কি যেতিয়া মনৰ পৰা এটা ভয় থাকে ন, অকলে যাম, কোনোবাই কিবা কৰিব, আমুক তামুক কিবা, কিন্তু তোমাৰ যে কনফিডেঞ্চ আছে ন, আৰু তুমি লেংগুৱেজ জানা ন, তোমাক কোনো হাৰাব নোৱাৰে, সেইটো এটা কথা। মোৰ এটাই কথা লাইফত, মানে কি এটাই লাইফ ন এতিয়া, আৰু আজিকালি লাইফটো খুব শ্বৰ্ট, কাৰ কি হৈ যায় কোনো নাজানে, কোনো নাজানে, সেইটোৰ কাৰণে যিখিনি লাইফত এতিয়া বৰ্তমানলৈকে আছো, ভাল কাম কৰিব লাগে, যাতে মৰাৰ পিছতে মানুহ যাতে ক'বলৈ কালিন্দ্ৰী ছোৱালীজনী ভাল আছিল, এই যে শব্দটো কয়, আৰু মানে তাই বহুত মানুহলৈ মিলিছিল, কিবা কৰিছিল, আমি নথকাৰ পিছতো যাতে মানুহে আমাক মনত কৰে, বাছ মোক সেইটো লাগে, ভালকে যাতে মোৰ ফেমিলিটোক যাতে মই ভালকে এটা প্ৰটেক্ট কৰিব পাৰোঁ, কাৰণ ল'ৰা নাই ন, এক্সপেক্টেশ্যন কৰে ন। তোমালোকৰ ল'ৰা নাই ন? আমাৰ ল'ৰা নাই, 3জনী ছোৱালী, মই সৰু। কেনেকুৱা হয় ল'ৰা থাকিলে মানে কি চাব, মা বাবাকক চাব, আমাৰ ছোৱালীকেইজনী ইমান ষ্ট্ৰং, মানে মোৰ বা দুজনীৰ কথাও কৈছো দেই, ইমান ষ্ট্ৰং ন, সিহঁতো আৰামছে মানে কি চলাই নিব, ল'ৰাৰ কোনো প্ৰয়োজনে নাই, আৰামছে চলাই নিব পাৰিব। কিছুমান গাঁৱৰ মানুহে কয় ন ল'ৰা থাকিলে ভাল এটা অমুক তামুক, কিন্তু মোৰ পাপা আমাক কেতিয়াও এইটো কোৱা নাই, বোলে মোৰ ছোৱালীকেইজনী মোক চাব, এনেকুৱা চাব, সিহঁতে আমাক পঢ়াইছে, শুনাইছে, ইমানখিনি ডাঙৰ দীঘল কৰিছে, এতিয়া আমি ৰিটাৰ্ণত দিব লগা হৈছে, আমি কিয় নিদিম আৰু, দিয়াতো দিমেই, খালি ভালে থাকিলে হ'ল, চবে সুস্থ থাকিলে হ'ল। আচ্ছা, তুমি কেতিয়াবা ৰিয়েলিটি শ্ব'ত এপিয়াৰ হৈছা নেকি? ৰিয়েলিটি শ্ব' লাইক ফেশ্বন শ্ব' এইটোতো হয়ে, বাছ ৰিয়েলিটি শ্ব' আৰু এটা কৰা হৈছিলে, তোমাৰ নৰ্থ ইষ্ট ভইচ অফ ইণ্ডিয়া, পাৰ্ট এটা আছিলোঁ মই। আচ্ছা, এইটো মুম্বাইত হৈছিলে। চাপ'জ তুমি এজন ষ্ট্ৰেঞ্জাৰ দেখা পালা, মানে কি এজন অচিনাকি মানুহ তুমি দেখা পালা ৰাস্তাত, তাৰ জীৱনটো বচাবৰ কাৰণে বা তাক কিবা এটা ক্ষেত্ৰত বচাবৰ কাৰণে তুমি তোমাৰ জীৱনটোক ৰিক্সত পেলাব লগা হ'ল,
তেতিয়া তুমি কি কৰিবা? তাক বচাবা নে নবচোৱা? তাক বচালে কিন্তু তোমাৰ জীৱনটোৰ প্ৰতি অলপ ৰিস্ক হয়। ফাৰ্ষ্ট অফ অল মই অকণমান এনালাইজ কৰিম দে ফাৰ্ষ্ট চাম মানুহজন কিহৰ কাৰণে কি হ'ল কি হোৱা নাই। যদি জেনুৱেল পাৰ্চন লাগে, যদি কেছটো জেনুৱেল, দেন য়েছ আই কেন ডু। বাট যদি মোক লাগে এইবাৰ একদম পুৰা ধুৰকে বাইকখন চলাই যায় কাকো নোচোৱাকে, সেইবিলাক মানুহ মই কেতিয়াও নবচাওঁ। যোনটো মানুহ জেনুৱেল পাৰ্চন লাগে, য়েছ এইটো মানুহ অকণমান প্ৰয়োজন হৈ আছে, যদি এইটো মানুহ যদি এতিয়া টেষ্ট দিব দৰকাৰ আছে মই যাম, সেইটো মই 2 ছেকেণ্ডো নাভাবোঁ। কিন্তু এই বাইক চলাই কিবা এইবিলাক কৰা সেইবিলাক মানুহ মই নবচাওঁ, চৰি। সেইবিলাকৰ কাৰণে মোৰ নিজৰ লাইফটো কিয় মই বেয়া কৰিম বাৰু। সিহঁতে নিজৰ মৰিম বুলি আহিছে। তুমি কিশোৰক লগ পাইছিলা, তেওঁৰ লগত তুমি মিউজিক ভিডিঅ' কৰিছিলা, অভিনয় কৰিছিলা। কিশোৰৰ বিষয়ে অলপ তোমাৰ পৰা জানিব বিচাৰিছো আজি, যদিও তেখেত নাই। তেখেত য'তে আছে ভালে কুশলে থাকক তাৰে কামনা কৰিছো। যিহেতু তুমি কিশোৰক লগ পাইছা, গতিকে তেওঁৰ বিষয়ে কিছু অলপ যদি কোৱা। কিশোৰ মোৰ মানে একদম ভাল ফ্ৰেণ্ডৰো ফ্ৰেণ্ড বুলি কয় যে, ভেৰি গুড ফ্ৰেণ্ড অফ মাইণ্ড। মানে যেতিয়া সি এইটো লাইনত আহিছিলে, মই অহাৰ বহুত আগতে সি এইটো লাইনত আহিছিলে, বাট তেতিয়া সি পপুলাৰ হোৱা নাছিলে। তেতিয়া সি এটা চেনেল এটাত কাম কৰি আছিলে, এজ এ টেকনিকেল ইঞ্জিনিয়াৰ কাম কৰি আছিলে। তাৰপিছত এই মই যে ক'লোঁ শ্ব'টোৰ কথা, শ্ব'টোত আমি লগ পালোঁ, তেনেকৈ ভাল ফ্ৰেণ্ডশ্বিপ হৈ গ'ল। আৰু বহুত ক্ল'জ ফ্ৰেণ্ড, মোৰ বাৰ হোটেলতো সি কেম্প কৰিব গৈছিলে কলেজ থাকোঁতে। মানে সি ইজ লাইক বহুত চকলেট বয় এটা পাইছিলে সেইটো টাইমত। তাৰপিছত যেতিয়া আমি লাহে লাহে দুটাই এইটো লাইনত গ্ৰ' কৰিলোঁ, সি মিউজিক ভিডিঅ' কৰিলে, মই চিৰিয়েল কৰিলোঁ। তো এনেকৈ আমি তাৰপিছত গান কৰিলোঁ একেলগে। মানে এনেকুৱা আৰু মানে সি এনেকৈ বহিলে মই এনেকৈ বহিলে, আমি মাৰপিট কৰোঁ, মানে গুচা চুচা মাৰোঁ, বহুত বেছি ক্ল'জ ফ্ৰেণ্ড আৰু এনেকুৱা টাইপৰ আৰু। কিন্তু সবাতকৈ শ্বক আছিলে যেতিয়া তাৰ কেঞ্চাৰ হৈছিলে, সি এইটো কথা কাকো কোৱা নাছিলে। কিন্তু সি যেতিয়া চেন্নাইত গৈছিলে সেইটো কথা মোক কৈছিলে, মোক দুটামানক কৈ থৈ দিছে, কৈছিলে সি যে তাৰ কিবা এটা চলি আছে। মই তাক কৈছিলোঁ তই মৰিবি নেকি, মই এনেই তাই কৈছিলোঁ মৰিবি নেকি, এনে কয় নহয়, মোকো কৈ দিয়ে তই মৰিবি নেকি এনেকুৱা টাইপৰ। কিন্তু এনেকুৱা যে হ'ব সেইটো ভবা নাছিলোঁ। আৰু সি যিখন ডেট আহিছিলে সেইটো সকলোতকৈ মানে আৰু ভয়ানক আৰু মানে যেন নহয় মানে এতিয়া আৰু কি ক'ম আৰু, সি য'তে থাকক ভালকে থাকক সেইটোৱে ক'ম আৰু। এক্সপেক্টেশ্যন মানে সেইটো নাছিলে সি যে পুতুককে নোহোৱা হৈ যাব। এতিয়াও মানে তাৰ গানবোৰ দেখিলে ন, সি পুতুককে মাত দিবই নেকি। আৰু সি মোক সদায় এনেকে মাতিছিলে কালন দ, মানে সি মোক কালিন্দ্ৰী বুলি নামাতিছিলে, সি মোক কালন দ বুলি মাতিছিলে। এতিয়াও তাৰ ভইচ মেছেজবোৰ আছে মোৰ তাত, সেইবোৰ শুনো, মানে সেইবোৰ শুনিলে বেয়া লাগে। তোমাক দুটা ৱৰ্ড ক'ম, এই দুটা ৱৰ্ডৰ যিকোনো এটা ৱৰ্ড তুমি চুজ কৰিব লাগে আৰু তাৰ ৰিজনটোও ক'ব লাগিব। প্ৰথম ৱৰ্ডটো হৈছে মানি, নেক্সট ৱৰ্ডটো হৈছে তোমাৰ হেপিনেছ। এই দুটাৰ যিকোনো এটা তুমি চইচ কৰিব লাগিব আৰু সেইটো কিয় তাৰ ৰিজনটো ক'ব লাগে। I will choose money. আজিকালিৰ দিনত মানি হেপিনেছটো আৰামছে লয়। মানুহৰ হেপিনেছ কেতিয়া হয়, যেতিয়া ফেমিলিত বেমাৰ আজাৰ নাথাকে, যেতিয়া ফেমিলিত একো অসুবিধা নাথাকে, তেতিয়াই মেণ্টেলি ফিজিকেলি যেতিয়া মানুহ ভালে থাকে তেতিয়া হেপিনেছটো আহিব ন। যেতিয়া ঘৰত আজিকালি যুগটো এনেকুৱা হৈছে বেমাৰ মানুহৰ হ'বই। এতিয়া মোৰ ঘৰত মানে যিমান মানুহ জানে বেমাৰী আছে, বাপাৰ বেমাৰী। তো কি হ'ল, পইচাও বহুত খৰচ হয় কিন্তু আৰ্ণটো হোৱা নাই ন, পইচা বহুত খৰচ হৈয়ে আছে। তো মানি যদি মই বেছিকৈ পাওঁ অবভিয়াছলি মই ট্ৰিটমেণ্ট ভাল কৰিব পাৰিম, সিহঁতে ভাল হ'ব, তেতিয়া মেণ্টেলিও ভালে থাকিল, ফিজিকেলিও ভালে থাকিল, তেতিয়া ময়ো হেপি থাকিলোঁ। তো আই উইল চুজ মাই মানি। তুমি কেতিয়াবা কাৰোবাৰ কাৰণে কিবা গানে হওক বা কবিতাই হওক বা যিকোনো এটা লাইন হওক লিখি পাইছা নেকি? কোনোবা এজন নিৰ্দিষ্ট ব্যক্তিৰ কাৰণে, সেইটো মা দেউতাও হ'ব পাৰে, কিন্তু গাই পাইছো, গান লিখি পোৱা নাই, কিন্তু মই এজন বিশিষ্ট ব্যক্তিৰ কাৰণে গান গাই পাইছো। আচ্ছা, আজি টপ ট্ৰেভেল শ্ব' যিসকল ছোৱালীয়ে চাই আছে টপ ট্ৰেভেল শ্ব'টো, তেওঁলোকক তুমি জিম আৰু য়োগা এই দুটাৰ বিষয়ে অলপ কিবা ক'বা নেকি? যিহেতু তুমি এতিয়া বৰ্তমান মাষ্টাৰ ট্ৰেইনাৰ হৈ আছা, গতিকে তুমি যদি অলপমান কৈ দিয়া। মানে কি ডেইলি লাইফত এই একেটা কথাই ক'ম, আজিকালি যোনটো পলিউশ্যন হয়, যিবিলাক খোৱা ধোৱা এইবিলাক চবটো পিয়ৰ নহয়। ডেটছ ৱাই য়োগা ইজ দ্য বেষ্ট থিং আমাৰ কাৰণে এতিয়া, স্পেচিয়েলি ফৰ গাৰ্লছ। মানে কি য়োগা কৰিলে অবভিয়াছলি এজটো ন, এতিয়া 30 হ'লে যদি আপুনি
য়োগা ডেইলি কৰি থাকে ন এতিয়া আপোনাৰ 25 যেন লগা হ'ব এইটো সঁচা কথা এইটো একদম সঁচা কথা আৰু এক্সাৰচাইজটো ছোৱালী মানুহ এইটো কাৰণে বেছি কৰি থাকিব লাগে কাৰণ যেতিয়া আমি হেভি হৈ যাওঁ ন বহুত আলজি হৈ যাওঁ কাম কৰিব মন নোযোৱা হৈ যাব নেগেটিভ ফিল হ'ব যেতিয়া আমি ৰাতিপুৱাৰ পৰা এক্সাৰচাইজ কৰা ষ্টাৰ্ট কৰি ন পজিটিভ হয় আৰু চব কাম সুকমলে হৈ যায় কিন্তু মই প্ৰিফাৰ কৰোঁ কৰিবই লাগে বহুত ভাল আজিকালিৰ কাৰণে য়োগা কৰিলে য়োগা কৰক জিম কৰিলে জিম মুঠতে কৰাটো কৰিবই লাগে কৰক হেভি যোনটো হেভি আহে ন গাত সেইটো আনিব দিব নালাগে এইটো চিটুৱেশ্যন বহুত বহুত ধন্যবাদ যিসকলে চাইছে তেওঁলোকে বুজি পাব তাৰ ইম্পৰ্টেঞ্চ অফ জিম এণ্ড য়োগা নিজে গম পাব যেতিয়া আপুনি একমাহ কৰিলে ন তাৰপিছত যেতিয়া গ্ৰ' হ'ব ন নিজৰ আপুনি চেঞ্জেছ দেখিব ন তেতিয়া ক'ব মইতো বহুত চেঞ্জ হৈ গ'ল কৰিব লাগে আৰু এতিয়া আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ আৰু এটা লাষ্ট ছেগমেণ্ট আছে সেইটো আছে গছপুলি ৰোপণ যিহেতু তুমি গছপুলি ৰুই বহুত ভাল পোৱা আৰু অথনিৰ পৰা তুমি কৈ আছিলা মোক গছপুলি ৰোৱাৰ কথা প্লেণ্টেশ্যন কৰি তুমি ভাল পোৱা নে মোক সুধি আছিলা গতিকে মই তোমাৰ কাৰণে উপহাৰ স্বৰূপে গছপুলিডাল দিব বিচাৰিছোঁ থেংক ইউ ছ' মাছ মই ভাবিছিলোঁ ভগৱানটো পায়ে গ'লে এইডাল তুমি ৰ'বা এডাল বকুল হয় কি হয় বকুল অঁ থেংক ইউ ছ' মাছ এইটোৰ কাৰণে বহুত বহুত ধন্যবাদ তোমাৰ লগত থাকিম এইটোতে লৈ যাব পাৰিবা এইটো দিয়া ডাঙৰ হেৰিয়াত দিব লাগিব থেংক ইউ বাকী টক ট্ৰেভেলছৰ দৰ্শকক তুমি কিবা ক'বা এটা কথাই ক'ম মানে কি ইমানখিনি যে কামটো তুমি তোমাৰ কাৰণে কৈছোঁ ইমানখিনি কৰিছা আগলৈ যাতে তোমাৰ এই কামটোক আকৌ কণ্টিনিউ ৰাখা মাজতে গেপ নিদিবা এনেকুৱা নহয় যে কিছুমানে কয় ন ভিউৱাৰ্ছৰ কাৰণে কৰে কিবা কৰে এইবোৰ নহয় তুমি যেতিয়া কাম এটা ষ্টাৰ্ট কৰিছা তুমি যিমান পাৰা কাম কৰি যাবা মাজত ষ্টপ নকৰিবা আৰু মানুহবিলাকে ভাল পালে নিশ্চয় এনেও আঁকোৱালি ল'বই ঠিক আছে আৰু চবে ভালে থাকক সেইটোৱে ক'ম আৰু তোমাৰ ইউটিউব চেনেল বহুত আগত চাওক